বেছি দিন নাই আৰু তোৰ ল'ৰাই বিয়া পাতিবই তাৰ পিছত ঘৰলৈ এজনী বোৱাৰী আহিব আৰু বোৱাৰী অহাৰ পিছত মই তোক কিন্তু এনেকৈ ভাত খুৱাই নাথাকোঁ কষ্টুৰি কৈছোঁ মই কিয় চিনি পোৱা নাই মই কৈছোঁ মই কষ্টুৰি ৰং নম্বৰ এইবোৰ কি হ'বলৈ ধৰিছে আগতে কেৱল আৰিয়ানকহে দেখিছিলোঁ এতিয়া সকলোকে দেখা আৰম্ভ কৰিছোঁ এতিয়া চাবি কষ্টুৰি মই তোক কেনেকৈ আঙুলি মূৰত নচুৱাওঁ তই মোক ইমান দিনে কন্দুৱাইছিলি এতিয়া মই তোক কন্দুৱাম আচলতে মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নাপায় ময়ো পিছে আপোনাৰ সকলোখিনি কথাই জানো সিদিনা এটা ল'ৰাই মোক মাইনা তুমি জুই বুলি মেছেজ দিছিল তেখেত কিন্তু আপোনাৰে বেষ্ট ফ্ৰেণ্ড আচ্ছা হাই সি তোমাকো মেছেজ দিছিল তেনেহ'লে কাইলৈ ব'লা আমাৰ ঘৰলৈ মাক চিনাকি কৰাই দিওঁ এবাৰ চাকুৱা হেল্ল' 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 কি যে নহয় ফোন কৰে আৰু মুখেৰে মাত নিদিয়ে বাই বাই মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নাপায় অবে এইটো দেখোন বহুত ভাল খবৰ বে হা হা বহুত ভাল খবৰ এইটো তাইক আমাৰ ঘৰলৈ লৈ যাম কাইলৈ মাক লগ পালে ভাল পাব ন মায়ে ভাল পাব শাহু বোৱাৰী খোজ যেতিয়া মই খোজ আৰু তাৰপিছত ল'ৰা ছোৱালী লাহে লাহে সংসাৰ বাঢ়ি যাব ঐ বিয়াৰ পিছত কিন্তু মোক পাহৰি নাযাবি দেই
কি ক বহুদিন হ'ল মাৰ মাতটো শুনা নাই। ঐ তই উঠাই নাই? 10টা বাজিলে কিমান কাম কৰি আছে। 10টা বাজিলে উঠ আকৌ। আৰু এই দাড়ি চুলিবোৰ নহয়, আজি যদি এইবোৰ কাটি নাহ তোক মই ভাত নিদিওঁ। উঠিয়া মাৰ খাবি। মানুহে ভগৱানৰ নাম লৈ দিনটো আৰম্ভ কৰে। মোৰ দিনটো আকৌ মাৰ গালিৰ পৰা আৰম্ভ হয়। আজি যদি চুলি দাড়ি কাটি নাহ তেতিয়াহ'লে ভাত খাবলৈ নিদিওঁ। গধূলি চুলি দাড়ি নকটাকৈ ঘৰ ভাত খাবৰ সময়ত পাহৰি যা চব। পাহৰি নাযাওঁ বুৰ্বক। আচলতে মাকসকলৰ মৰমবোৰে তেনেকুৱা। ঐ মোৰ মা নহয়, তোৰ মাতকৈ ওপৰত আছিল। এবাৰ মনত আছেনে তোৰ? তোক দেখি দেখি মই যে চুলি দীঘল কৰিছিলোঁ আৰু তাৰপিছত মই যেতিয়া শুই আছিলোঁ মায়ে যে মোৰ চুলি কাটি দিছিল। মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নেপায়। তেনেহ'লে কাইলৈ বোলা আমাৰ ঘৰলৈ মাক চিনাকি কৰাই দিওঁ এবাৰ। অ'কে। মোৰ ফেমিলিটো সৰু ফেমিলি, মই আৰু মা অকলে। বিয়া কৰাই ল'লে 3টা হ'ব, তাৰপিছত ল'ৰা ছোৱালী হ'লে পৰিয়াল ডাঙৰ হ'ব, বাঢ়ি গৈ থাকিব আৰু। মইতো আপোনাৰ কথা একো নাজানো। জানি ল'লে হ'ল, উলিয়াই ল'লে হ'ল। মই দেখোন সকলো জানো। তোমাৰ দেউতাই 2বাৰ বিয়া কৰাইছে, প্ৰথমজনী ছোৱালী তুমি। আৰু মাহীমাৰ ল'ৰা এটা আছে। মাহীমায়ে তোমাক একেবাৰে মৰম নকৰে, কিন্তু দেউতাই তোমাক বহুত মৰম কৰে। চা, মোৰ এখন লিষ্ট আছে। যচতে কেতিয়াবা চিলেক্ট কৰি চেণ্ড কৰি দিওঁ, গুচি যায়। মোৰ কি দুখ বে? কষ্টুৰীৰ নামটো নাইতো লিষ্টখনত। হে, কালি আৰোহীয়ে কৈ থকা সময়ত তাই হাঁহি আছিল। এইখন তোৰ মাৰৰ ফটো।
ৰাতি মনৰ জোনাকৰ পোহৰ চৌপাশে আচ্ছা আৰু কাক দিছিলি হা কি কাক দিছিলোঁ আৰু কাক দিছিলি এবে বুজাই ক বে কি আরে বুজাই ক না ভাই ছোৱালী তুমি মাইনা তুমি জুই কাক দিছিলি আবে ইউনিভাৰ্চিটিত পঢ়িছিলোঁ দস্তুৰমত কপিৰাইট আছে মোৰ হাতত যাকে তাকে দিব পাৰোঁ আৰু সি কিয় দিছিলি কোন আৰু কস্তুৰীৰ লগৰজনী চা মোৰ এখন লিষ্ট আছে য'চতে কেতিয়াবা চিলেক্ট কৰি চেণ্ড কৰি দিওঁ গুচি যায় মোৰ কি দুখ বে কস্তুৰীৰ নামটো নাইতো লিষ্টখনত হে কালি আৰোহীয়ে কৈ থকা সময়ত তাই হাঁহি আছিল উলিয়া অঁ উলিয়া 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 নাই মাইনা চিগাৰেট এটা দিবা বাইদেউ এই চিগাৰেট এটা দিব তোক কেঁচৰ থকা দিওঁ হা মা বস্তু এটা চাচোন মা মা এইখন তোৰ মাৰৰ ফটো দেউতা মা দেখাত কেনেকুৱা আছিল একেবাৰে তোৰ নিচিনা মই আছো মই ঠিকে আছো
তই কিয় নামি আহিব লাগে বিচনাৰ পৰা এনেকৈ কিবা এটা যদি হ'লে তোৰ হ'ব দে কি হ'ব দে কিবা এটা যদি হ'ল কিয় অকলে নামি গৈছিলি তই কিবা এটা যদি হ'লে তোৰ কি কৰিলো হয় মই কাৰ লগত থাকিলো হয় হয় কষ্টৰ কথা কষ্টৰ ক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে হ'ব দে ইমান চিন্তা কৰি থাকিব নালাগে ডক্টৰে কৈছে নহয় ঠিক হৈ যাব মা মই অকলে এৰি থৈ যাব নালাগিছিল ঘৰত কি মই ঠিকে আছো নে মই আছো মই ঠিকে আছো তই কিয় নামি আহিব লাগে বিচনাৰ পৰা এনেকৈ কিবা এটা যদি হ'লে তোৰ হ'ব দে কি হ'ব দে কিবা এটা যদি হ'ল মাক শুব দেচোন মই কিমান ভয় খাইছো হ'ব আৰু কিয় অকলে নামি গৈছিলি তই কিবা এটা যদি হ'লে তোৰ কি কৰিলো হয় মই কাৰ লগত থাকিলো হয় হয় কষ্টৰ কথা ক দে হ'ব দে কাইলৈ বোৱাৰী আহিব দে লৈ আনিম তাইক লৈ আহিম দে তাইক ভাত খাবি নাখাৱ মই বনোৱা নাই প্ৰাণে বনাইছে মই বনাইছোঁ মা খাবিনে অলপ শুই যা পিছত খাই ল'বি হৈ যা মা দুটি মনৰ জোনাক দুটি মনৰ জোনাক দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱ